ৰব আজি ভিডিওটো অকনমান ব্যতিক্ৰমী হ'বলৈ গৈ আছে আৰু এয়া ধুনিয়াকে দোকানৰ পৰা বজাৰখিনি কৰি ললো আৰু এয়া কেম্পা তিনিটা লৈছো ইফালে আছে মাংস আৰু এয়া পনীৰ আৰু আমি আজি ক'ত গৈ আছো ধুনিয়াকে একদম দেখাম গতিকে ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু ইফালে দুল মানে ঘৰত ৰাখিব নোৱাৰিলে মাই হিও আহিল আমাৰ লগত আৰু ধুনিয়া হেউজিয়া পৰিবেশৰ মাজেৰে মানে সৰুই মোক উঠাইছে আৰু মোৰ চাইকেলখন মানে ফুটি আছিল সেইকাৰণে তাৰ তাতে উঠি আহিব লগা হ'ল আৰু কুৰমা মই সৰু আমি তিনিটা আজি গৈ আছো ধুনিয়া ঠাইত আপোনালোকক লৈ যাম আৰু এয়া মানে কেম্পা এটা খাই ললো পানী খালো চিপছ কিনিছো মানে এনেকৈ আৰু আমাৰ পাৰ্টিটো আজি হ'ব ক'ত গৈ আছো দেখাম বাৰু আৰু এইটো চাৰিআলি আৰু আমাৰ ইফালৰখিনি চিনি পায় তথাপিও মানে যিসকলে চিনি নাপায় তেওঁলোকক কৈছো আৰু এইটো ৰাস্তাৰে আমি আহিছিলো আৰু এইফালে গ'লে কাপুৰবুৰী মন্দিৰ পায় আৰু কাপুৰবুৰী মন্দিৰৰ কথাটো সকলোৱে জানেই আৰু এইটো নতুন মথাৰি বনাই দিছে এতিয়া আৰু এইটো যে মানে ওখ গছজোপা যে দেখিছে তাতেই মানে কাপুৰবুৰী মন্দিৰ আৰু এইটো নদী মানে ইমান ধুনীয়া পৰিৱেশ আচলতে কামৰ ব্যস্ততাৰ মাজতো হিহঁতে কোৱাৰ কাৰণে একদম পৰিৱেশটো উপভোগ কৰিবলৈ আহিলো যেটো আমাৰ নিজৰে হয় মানে আমি সদায় আহিব লগা টাইপ কিন্তু আমি আহিব নহয় আৰু এয়া ধুনীয়াকৈ মানুহ নাছিল সাইকেলখন অকনমান চলাইছো আৰু এয়া আমি গন্তব্যস্থান পালো আহি মানে চাপৰি পাইছো দে ৰাইজ মানে আজি আমি চাপৰিক আহিছো খানা এটা খাবলৈ আৰু খানা খোৱা লোককেইটা আপোনালোকে মোক চিনি পায়েই আৰু ভিডিওটো শেষলৈকে চাব একদম চাপৰিৰ গোটেইখিনি দৃশ্য আপোনালোকক দেখাই দিম আৰু আজি ভিডিওটো অৱশ্যে অকনমান দীঘলীয়াকৈ বনাইছো আগতে মই শৰ্ট ভিডিও বনাও মানে কবৰ কাৰণে কথা নাথাকে সেইকাৰণে মই শৰ্ট ভিডিওই বনাও আৰু আজি অকনমান দীঘল কৰি দিছো আৰু এই আহি পোৱাৰ পিছত দেউতাই ধুনীয়াকৈ চাহ বনালে আমাৰ কাৰণে আৰু লাল চাহে খালো যেটো মানে গাখীৰ চাহ নাখাও আৰু এইফালে মই দেউতা অকনমান হেল্প কৰি দিলো যেটো তেৱে ৰান্ধিব কাৰণ মইতো ৰন্ধা বঢ়াত একদম মানে জিৰো আৰু একেবাৰে নাজানো আৰু দেউতা বহুত এক্সপাৰ্ট গতিকে দেউতাই ৰান্ধি খুৱাব আজি আমাক আৰু এয়া আমি কেম্পা আনিছিলো ধুনীয়াকৈ তিনিজনে খালো আৰু তাৰ লগে লগে চিপছ আছিল চাহ তেনেকৈ ধুনীয়াকৈ খাই ললো এয়া দেখিছেনে আমাৰ মানে ফজহু মানে গিটা আমি আৰু এয়া ধুনীয়াকৈ পিয়াজখিনি কাটি দিলো দেউতা আলুখিনি কাটিলো আৰু বিশেষ আইটেম আজি নাই আৰু এয়া পানী আনিবৰ কাৰণে গৈছিলো তাতে দেখা পালো মানে ধুন্দুলি এটা লাগি আছে তাকে এয়া দেখিছে ইমান মৰম লগা হৈছিলে আৰু খেতিবিলাক আচলতে এতিয়াহে লগাইছে যেটো মানে গুটিবিলাক এতিয়াই ছিটাইছে হাক চাক এইবোৰ গোটেইখিনি কেইদিনমান পিছতে হ'ব গতিকে আপোনালোকক দেখাম দেই আৰু গৰুটো মানে ওচৰত গৈ আছিল আমাক পানী খাব দিব লাগে বোলে সেইকাৰণে তাক আগতে পানীটো খুৱাই ললো আৰু এইয়া একদম পানী কৰাই আছো অকমান দূৰ হয় বাৰু তথাপিও গোটেইখিনি মানে সুবিধা আছে আৰু তাতে চাপৰিত আৰু এয়া দেখিছেনে কাৰেণ্ট পকী ঘৰ পানী দুনি গোটেইখিনি মানে